ভাগৱত পাঠলৈ আহিলোঁ বন্ধুসকল। উপাসনাস্থলীৰ চাৰিওকাষৰ মধুময় পৰিৱেশটোনো নেদেখুৱাকৈ আপোনালোকক কেনেকৈ থাকোঁ। সেয়েহে আহিলোঁ চৰাইদেউ জিলাৰ শংকৰজ্যোতি নামঘৰ আৰু সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে তথা দিৰৈ আঞ্চলিক অবিৰত ভাগৱত পাঠ আৰু আধ্যাত্মিক জ্ঞান চৰ্চা সমিতিৰ সহযোগত সমূহ স্থানীয় গাঁওবাসীৰ ৰাইজৰ আতিথ্যত 9 দিনীয়া কাৰ্যসূচীৰে 29 সংখ্যক অবিৰত ভাগৱত পাঠ নাৰায়ণপুৰ। খুব সুন্দৰকৈ চাওক আপোনালোকে এইফালে আইসকলে কামত ব্যস্ত, যিহেতু বইল ভাত খাবই লাগিব নহয় জানো, বৰতীয়া ভাত বুলি যিটো কওঁ আমি। আৰু স্থান হৈছে নাৰায়ণপুৰ গাঁও। বিশেষকৈ দিৰৈ ৰাঙলী বুলি ক'লে বেছিকৈ জনাজাত আৰু ঠাইডোখৰ। ইফালে চাওক তামোল দিয়া এই যি বঁটাখন বাঁহৰে বনাইছে, কিমান ভাল লাগিছে। কাঁহৰখন বা সোণৰখন যিমানেই দাম নহওক কিয় বাঁহৰখনহে বেছি আদৰণীয় নহয়নে বাৰু।